Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. Last week or jimankhini important current affairs asile Assam related heikhini moi bortoman discuss koribo olaisu. Tumaloke kindly jehetu moi bahut basic information dibo goi asu. Copy and paper, copy and tumaloke pen, copy and pen. ঠিক আছে তোমালোকে ৰেডি কৰি ৰাখিবা আৰু কোনোবা যদি বিচৰা তেতিয়া হলে মেইনছৰ মই নেক্সট সেশনৰ পৰা মেইনছৰ মই এনসাৰ ঠিক আছে মই কোৱেশ্চন দিম তোমালোকে এনসাৰ কৰি মোক মেইল কৰিব পাৰা মই মেইল আইডিটো প্ৰভাইড কৰি দিম লগতে এটা এনাউন্সমেন্ট যে নেক্সট উইকৰ পৰা অসমীয়াত কাৰেণ্ট এফেয়াৰ্স ঠিক আছে অকল আসাম নহয় যিমানখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্স লাগে পলিটিৰ পৰা গভৰ্নেন্সৰ পৰা আইৰৰ পৰা বেসিক্যালি পলিটি আৰু আইৰ খিনি মই তোমালোকৰ লগত লৈ আনিম মানে নতুন বছৰৰ পৰা ঠিক আছে ইউটিউবত লাইভ হ'ব তোমালোকে চাব পাৰিবা ওকে তো আমি স্টার্ট কৰো বহুতে ইম্পর্টেন্ট টপিক আছে আমাৰ লগত আজি এই তিনটা টপিক প্ৰতিমা পাণ্ডে বৰুৱা বা প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড ঠিক আছে আমি চাম প্ৰতিমা পাণ্ডে বৰুৱা কোন হয় প্ৰতিমা পাণ্ডে বৰুৱাৰ ৰিলেটেড আমাৰ এপিএসসিত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে এৱাৰ্ডটো কাক দিলে ঠিক আছে কোনে দিলে সেকেন্ড যদি আমি টপিক চাব যাও ৰিসেন্টলি আমাৰ হোম মিনিষ্টাৰ অমিত শাহ ডাঙৰীয়া ভিজিট কৰিলে ঠিক আছে তো তেখেতে ভিজিট কৰা টাইমত কোনবিলাক ষ্টেটমেন্ট দিছিলে ফৰ এক্সাম্পল যদি আমি চাব যাও কৈছে যে তোমাৰ ইমিগ্ৰেশ্যন যিমানখিনি আছে ইলিগেল ইমিগ্ৰেশ্যন অতি সোনকালে কি কৰা হ'ব বাংলাদেশলৈকে ডিপৰ্ট কৰা হ'ব এটা বাংলাদেশলৈকে যদি ইলিগেল ইমিগ্ৰেন্ট যদি ডিপৰ্ট কৰে প্ৰচিডিউৰবোৰ কি আমি সেইবোৰ চাম ঠিক আছে নেক্সট যদি আমি চাব যাও খুব দুখৰ বিষয় ঠিক আছে ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়েং ছাৰৰ তোমাৰ যিখন ফৰেষ্ট মুলাই ফৰেষ্ট 2.0 বুলি কৈছে মই ভালকে বুজাম কি হয় এইখন ৰিসেন্টলি জ্বলাই দিয়া বুলি কৈছে একচুয়ালি জ্বলি যোৱা নাই জ্বলাই দিছে হিউম্যান এক্টিভিটিজ ঠিক আছে তো বালি মাফিয়া আমি গোটেইখিনি চাম ভালকে ওকে তো মই টপিকটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিম মুলাই ফৰেষ্টৰ পৰা ষ্টাৰ্ট কৰিম তো মোৰো কৰি ভাল লাগিব ওকে ঠিক আছে ফাইন তো ইয়াত যদি আমি চাব যাওঁ ইয়াত ফাৰ্ষ্ট টপিক erosion attack at Mulai Kathoni 2.0 erosion attack means তোমাৰ যদি জ্বলাই দিয়ে কিবা এটা বস্তু যদি জ্বলাই দিয়ে ঠিক আছে নিজে নিজে জ্বলাতক নুবুজায় যদি জ্বলাই দিয়ে ঠিক আছে তো ইয়াত কি কৈছে মুলাই কাঠনি ফৰেষ্টৰ কথা কৈছে 2.0 কি হয় 2.0 আমি বুজিম আমিতো মুলাই কাঠনি ফৰেষ্টৰ কথাহে আমি জানো যাদৱ পায়েং ছাৰৰ যিখন হাতেৰে গঢ়া ফৰেষ্ট তো ইয়াত কৈছে 2.0 ওকে a blow to the legacy of the forest men of India obviously তেখেতক গোটেই পৃথিৱীয়ে ৰেসপেক্ট কৰে পৃথিৱীয়ে মানে তেখেতৰ কাৰণে অসম জনা হৈছে আৰু সেই মানুহজনক আমি হাৰ্ট কৰিছো ঠিক আছে ওকে যদি আমি চাব যাও ইয়াত মেসিভ ফায়াৰ ডেষ্ট্ৰয়ড 5000 trees at Mulai Kathoni 2.0 riverine forest 5000 trees not a joke মানে ঠিক আছে ওকে আমি সেই ফৰেষ্ট কোনৰ কথা ভালকে আমি চাম গোটেইখিনি ইনফৰমেশন ফাইন about the news যদি আমি চাব যাও about the news but তাৰ আগত যদি আমি চাব যাও খুব মানে দুখৰ বিষয় এবোৰ চাব একচুয়ালি ভাল না লাগে ইমান কষ্ট কৰি এনেকে এখন ফৰেষ্ট তাহাতে গভৰ্নমেন্ট জবৰ কাৰণে প্ৰিপাৰেচন নাই কৰা বুজি পাইছা নাই পৰিবেশখন বচাবৰ কাৰণে কৰি আছে আমি কি কৰিছো এইবিলাক কাণ্ড কৰিছে ঠিক আমি মিন্স নট অল ঠিক আছে কিছুমান থাকে ন মানুহ বুজি পালানে তো যদি আমি চাব যাও ইয়াত প্ৰথম আমি যাদৱ পায়েঙৰ ওপৰত আমি চাম অলপ ওকে যাদৱ পায়েঙৰ ওপৰত আমি ভালকে অলপ ইনফৰমেশন আমি লব গৈ আছো এখেত যাদৱ পায়েং known as the forest man of India ওকে পদ্মশ্ৰী এৱাৰ্ডি হয় ঠিক আছে ফৰেষ্ট মেন অফ ইণ্ডিয়া যেটো টাইটেল জেএনইউৰ পৰা দিয়া হৈছে তেখেতক ওকে ইয়াত যদি আমি চাব যাও ইয়াত 1979ত কি হৈছিল ফ্লাড হৈছিল অসমত ফ্লাড হৈছিল আৰু সেই ফ্লাড হোৱাৰ টাইমত ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত কি হৈছিল তোমাৰ তাত বিভিন্ন ধৰণৰ জীৱ-জন্তু ঠিক আছে তাত গৰমৰ কাৰণে বা কোনো ধৰণৰ ছাঁ নাছিলে ঠিক আছে ছাঁ নাছিলে গৰম বহুত ঠিক আছে ব্ৰহ্মপুত্ৰ যেহেতু মানে মৰুভূমিৰ দৰে হৈ যায় ন গোটে চাপৰি বিলাক তাত বিভিন্ন ধৰণৰ জীৱ-জন্তু মৰিলে স্পেশালি সাপবোৰ মৰিছিলে ঠিক আছে একদম জেগাই জেগাই সাপবোৰ মৰি আছিল তেতিয়া যাদৱ পায়েঙৰ মনটো খুব দুখ লাগিলে আৰু দুখ লাগি তেতিয়াই থিৰাং কৰিলে যে মই কি কৰিম ইয়াত গছ ৰোপণ কৰিম পৰিবেশ মই বচাব লাগিব ঠিক আছে তো তেনেকে তেখেতৰ দ্বাৰা সৃষ্টি হয় কি মুলাই
কাঠনি ফৰেষ্ট ঠিক আছে 40 বছৰ তেখেতে কি কৰিছে সেই এনভাইৰনমেন্ট প্ৰটেকশ্যন কৰিছে ওকে In 1979, after a flood, he saw hundreds of snakes dead on a barren sandbar due to the heat and lack of shade. This moved him to start planting bamboo and other trees. তো লাহে লাহে প্ৰথমতে বাঁহ গছ ৰুলে দেন কি কৰিলে বেলেগ বেলেগ গছবিলাক ৰোপণ কৰিলে চোৱা এইটো একদম ইনিচিয়েল ফটো চোৱা গোটেই মৰুভূমি সদৃশ হৈ আছে নাই বালিত ইয়াত গোটেই সাপবোৰ মৰি আছিলে ঠিক আছে তো তেখেতে এনেকৈ গছ ৰুইছিলে ঠিক আছে আৰু সেই গছ ইমানেই ৰুলে ঠিক আছে for over 40 years he single-handedly transformed a barren sandbar into a lush forest এইখন চোৱা ইয়াৰ পৰা এইটো চোৱাচোন এইটো অৱস্থাৰ পৰা এখেতক চোৱা এইটো অৱস্থাৰ পৰা 40 বছৰে যেটা মই টপিকটো কৰাই আছো ন মানে একচুয়ালি মনৰ পৰা খুব দুখিত ক'ব গলে ঠিক আছে 2-1 টকা পইচাৰ কাৰণে মানুহে কি কৰিব ধৰিছে চোৱা ঠিক আছে মোক আজি এজন ষ্টুডেণ্টে কৈ আছিল যে অসমত দুজনে আছিল জুবিন গাৰ্গৰ কথা কয় মানুহবিলাকে আৰু যাদৱ পায়েঙৰ কথা কয় ঠিক আছে জুবিন গাৰ্গক খুব ভাল পায় অসমীয়া মানুহে ঠিক আছে জুবিন গাৰ্গে সদায় এনভাইৰনমেন্টৰ কথা কয় যদি জুবিন গাৰ্গক ইমানে ভালে পায় তেতিয়ালে ফৰেষ্টমেনৰ যিখন ফৰেষ্ট সেইখন কিয় জ্বলাই দিলে মানুহে মানে কোনো ধৰণৰ শিক্ষা পোৱা নাই বুজি পালা নে এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছিল যিয়ে নহওক তো এনেকৈ ৰুই চোৱা সিচুৱেশ্যন চোৱা একদম ৰিয়েল ফুটেজ হয় মই কালেক্ট কৰিছো যোৰহাটৰ পৰা কালেক্ট কৰিছো এই ফটোজ ৰিয়েল ফটোজ ইন্টাৰনেটত নোপোৱা তোমালোকে ঠিক আছে এখন চোৱা ৰিয়েল এই গছডাল চোৱা তুমি এনেকুৱা সিচুৱেশ্যনৰ পৰা এইটো সিচুৱেশ্যন এইখন জ্বলা নাই দেই এইখন জ্বলা নাই ঠিক আছে আকৌ কি কৰিছে যাদৱ পায়েং আৰু জিএকে লগ লাগি 2022ৰ পৰা আৰু তাহাঁতে কি কৰিছে প্লান্টেশন ষ্টাৰ্ট কৰিছে মানে মুলাই ফৰেষ্টতকৈ আৰু বেছি ডাঙৰ এখন ফৰেষ্ট গঢ়ি তোলাৰ তাহাঁতৰ সপোন আছিলে আৰু এই সপোনটো কি কৰিলে ভাঙি চুৰমাৰ কৰিলে কেতিয়া ডিসেম্বৰত 2025ত ঠিক আছে কোনে জ্বলাইছে পুলিচ ইনভেষ্টিগেশ্যন চলি আছে কৈছে ইয়াত খাদানৰ কথা কৈছে বালি মাফিয়াৰ কথা কৈছে তাহাঁতে জ্বলাই দিছে যাতে তাহাঁতে বালি এক্সট্ৰেক্ট কৰিব পাৰে ওকে ফাইন ঠিক আছে তো 40 বছৰৰো অধিক সময় ধৰি তেওঁ অকলে এখন মৰুভূমি সদৃশ বালি চাপৰিক এক ঘন অৰণ্যলৈ ৰূপান্তৰিত কৰিলে ঠিক আছে 2012 চনত জেএনইউৱে তেওঁক ফৰেষ্টমেন অফ ইণ্ডিয়া উপাধি প্ৰদান কৰে ওকে ঠিক আছে এইখন এতিয়া এট প্ৰেজেন্ট মুলাই ফৰেষ্ট ঠিক আছে তো এইখনৰ আৰ্হি লৈ আৰু এখন বনাই আছিল যাদৱ পায়েং আৰু কোন তেখেতৰ জিএকে ঠিক আছে বুজি পালা ফাইন এটা যদি আমি মুলাই ফৰেষ্টৰ কথা যদি আমি ক'ব যাওঁ ইয়াত ঠিক আছে The original Mulai Kathoni forest is testament to nature-based solution for erosion and climate change. তো বনাইছিলে কিয় গৰাখহনীয়া আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে এক প্ৰাকৃতিক সমাধানৰ প্ৰতীক হিচাপে যাদৱ পায়েঙে ষ্টাৰ্ট কৰিছিলে 40 বছৰ আগত ওকে যোৰহাট জিলাৰ ককিলামুখ মাজুলীৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত ঠিক আছে মোৰ এটা মানে সপোনে হৈ থাকিলে যেতিয়া মই যোৰহাট আছিলোঁ তেতিয়া এইখনত যাব খুব মন আছিলে বাট যোৱা নহ'ল বাট এতিয়াও এনেকৈ সুবিধা পোৱা নাই বাট মই যাম এইখন ফৰেষ্ট মই চাম ঠিক আছে আকাৰ কিমান হয় 1360 একৰ 550 হেক্টৰ মানে ক'ব গ'লে 4000 কিলোমিটাৰ হ'ব বুলি আমি ক'ব পাৰোঁ 4000 বিঘা বুলি আমি ক'ব পাৰোঁ 4000 বিঘা ঠিক আছে নিজৰ হাতেৰে কি কৰিছে ফৰেষ্ট গ্ৰ' কৰিছে ঠিক আছে জৈৱ বিচিত্ৰ যদি আমি চাব যাওঁ ইয়াত ঢেকীয়াপতীয়া বাঘ আহিবই ন ঠিক আছে এশিঙীয়া গড় হাতী হৰিণা আৰু 100তকৈও অধিক কি পোৱা গৈছে প্ৰজাতিৰ চৰাই বাস কৰে কোন ক'ত মুলাই ফৰেষ্টত কোনে বনাইছে মুলাই ফৰেষ্ট যাদৱ পায়েঙে ওকে এটা মুলাই কাঠনি 2.0 য'ত তোমাৰ জুই লাগিছে একচুৱেলি জুই লগা নাই জুই লগাইছে ঠিক আছে এয়া তেওঁৰ কন্যা মুনমুনি পায়েঙৰ নেতৃত্বত আৰম্ভ কৰা দ্বিতীয়টো পৰ্যায় সেইকাৰণে 2.0 বুলি কৈছে মুলাই ফৰেষ্ট 2.0 বুলি কৈছে ইয়াৰ লক্ষ্য হৈছে বকুল নিম শিমলু আৰু হুলঙৰ দৰে থলুৱা গছ ৰোপণ কৰি সেউজ আৱৰণ বৃদ্ধি কৰা বুজি পালা ক্লিয়াৰ অল অফ ইউ ঠিক আছে যদি আমি চাব যাওঁ ইয়াত যদি আমি চাব যাওঁ ওকে এতিয়া আমি বুজিলোঁ কিহৰ কথা কৈছে এইটো চোৱা আমি 2.0 চালোঁ আমি মুলাই ফৰেষ্ট 2.0 এইখন গোটেই জ্বলি গৈছে চোৱা
তেখেতৰ জীয়েক তেখেত কেনেকুৱা দুখ পাইছে চোৱা মানুহজনে এনেকৈ জংঘল জ্বলাই দিয়েনে ইমানখিনি সাহস ক'ৰ পৰা পালে মানে তাহাঁতে গভৰ্ণমেণ্টক চেলেঞ্জ কৰিছে ন গোটেই পৃথিৱীক চেলেঞ্জ কৰিছে তাহাঁতে যে কোন যাদৱ পায়েং হয় আমি তেখেতে কৰা প্ৰজেক্ট আমি জ্বলাই দিব আমাৰ লগত কেপাচিটি আছে ঠিক আছে এনেকুৱা ধৰণৰ চেলেঞ্জ কিছুমান কৰিছে চেলেঞ্জেই হ'ল ন এইটো ঠিক আছে ইয়াত কি কৈছে 28 ডিচেম্বৰ 2022 তাৰিখে যোৰহাট মাজুলী বন সংমণ্ডলৰ বাঘমৰা ইকো কেম্পৰ ওচৰত অৱস্থিত নদীৰ অৰণ্য সম্প্ৰসাৰণ ক্ষেত্ৰ মূলাই কাঠনি 2.0 ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ঠিক আছে 2.0 কিয় বিকজ যাদৱ পায়েঙৰ জীয়েকে আৰু যাদৱ পায়েঙে লগ লাগি নতুন প্ৰজেক্ট যিটো লৈছে অ'কে ক্ষতিৰ পৰিমাণ যদি আমি চাব যাওঁ 5,000ৰ পৰা 5,500 অধিক গছ ঠিক আছে ধ্বংস হৈছে আৰু এই জুইত বৃহৎ সংখ্যক পতংগ নিগনি চৰাই আৰু সৰু সৰু বন্যপ্ৰাণীৰ কি হৈছে মৃত্যু ঘটিছে অ'কে ইয়াত দুষ্কৃতিকাৰী কাৰ্য বুলি কৈছে মই অলৰেডি ক'লোঁ যে চৰ চাপৰি এৰিয়াৰ পৰা কি কৰে বালি এক্সট্ৰেক্ট কৰে খাদান বুলি কয় খাদান তো এই খাদানৰ মানুহবিলাকে এই কামটো কৰা বুলি কৈছে ঠিক আছে ৰাইজে সঁহাৰি জনালে যেতিয়া তোমাৰ জুই লাগিলে কি কৰিলে মুনমুনি পায়েং আৰু 14জন স্বেচ্ছাসেৱক ছাত্ৰ এটা দলে যন্ত্ৰচালিত নাৱেৰে ঘটনাস্থলীত উপস্থিত হয় ডাল পলিৰে ফায়াৰ লাইন তৈয়াৰ কৰি কেইবা ঘণ্টা ধৰি যুঁজ দি জুই কি কৰে নিৰ্বাপন কৰে ঠিক আছে তো তাহাঁতে এনেকৈ ফায়াৰ লাইন বনাই কি কৰিলে তাতে জুই নুমুৱালে ঠিক আছে ক্লিয়াৰ তো একজেক্টলি মুলাই ফৰেষ্টত জুই লগা নাই মুলাই ফৰেষ্টৰ এক্সটেণ্ডেড যিটো প্ৰজেক্ট মুলাই ফৰেষ্ট 2.0 য'ত তোমাৰ যাদৱ পায়েঙৰ জীয়েকৰ এটা প্ৰজেক্ট আছিলে সেইখনত জুই লগাই দিলে ঠিক আছে অ'কে এতিয়া যদি আমি চাব যাওঁ ইয়াত আমি পাই আছোঁ যে মুলাই ফৰেষ্ট যাদৱ পায়েং দেৱে বনাইছে তো সেই ফৰেষ্টখন হয় কি ৰিজাৰ্ভ ফৰেষ্ট হয় নে কি ষ্টেটাছ হয় কিহৰ কাৰণে ইমান সাহস পালে তো সেইটো যদি আমি চাব যাওঁ এইটো আমি পঢ়িব লাগিব এইখিনি আমি পঢ়িব লাগিব প্ৰেজেণ্ট ষ্টেটাছ অফ মুলাই ফৰেষ্ট আমি গম পাম ঠিক আছে It was created through the private initiative of Jadav Payeং rather than a government project. এইটো গভৰ্ণমেণ্ট প্ৰজেক্ট নহয় মই ক'লোঁ ন যে তেখেতে দেখিলে ন বানপানী হোৱাৰ পিছৰ পৰা যেনেকৈ সাপবিলাকৰ অৱস্থা খুব ৰ'দ কোনো ধৰণৰ ছায়া নাই হাজাৰ হাজাৰ সাপ মৰি গ'ল তেতিয়া তেখেতে ইম'চনেল হৈ পিনে কি থিৰাং কৰিলে যে মই গছ ৰোপণ কৰিম 40 বছৰ তেখেতে কি কৰিলে গছ ৰোপণ কৰি কি কৰিলে এখন অভয়াৰণ্যৰ সৃষ্টি কৰি দিলে ঠিক আছে মানে জংঘলৰ সৃষ্টি কৰি দিলে ঠিক আছে কি কৈছে ইয়াত ইট লেক্স দ্য ফৰ্মেল ৰিজাৰ্ভ ফৰেষ্ট ষ্টেটাছ ডেট উড প্ৰভাইডেড দ্য হায়েষ্ট লেভেল অফ লিগেল প্ৰটেকশ্যন আণ্ডাৰ দ্য ল তো ইয়াত তোমাৰ গভৰ্ণমেণ্টৰ কি নাপায় লিগেল প্ৰটেকশ্যন নাপায় ঠিক আছে এখন ৰিজাৰ্ভ ফৰেষ্টে কি পায় লিগেল প্ৰটেকশ্যন পায় যিহেতু যাদৱ পায়েঙৰ যিখন ফৰেষ্ট মুলাই ফৰেষ্ট ঠিক আছে সেইখন যিহেতু ৰিজাৰ্ভ ফৰেষ্ট নহয় তো সেইকাৰণে কি নাপায় লিগেল প্ৰটেকশ্যন নাপায় ঠিক আছে তথাপিও যিহেতু যাদৱ পায়েঙৰ যিখন ফৰেষ্ট মুলাই ফৰেষ্টত বিভিন্ন ধৰণৰ এশিঙীয়া গড়ৰ পৰা বাঘৰ পৰা ঢেকীয়াপতীয়া বাঘৰ পৰা হাতী এইবিলাক জন্তুবিলাক আহে তো সেইকাৰণে কি কৰে কেতিয়াবা তাত লোকেল পুলিচো কি কৰে পেট্ৰলিং কৰে বাট যিটো লিগেল প্ৰটেকশ্যন পাব লাগে লাইক আমাৰ যেনেকৈ যদি আমি চাব যাওঁ পবিতৰা অভয়াৰণ্য আছে বা বিভিন্ন ধৰণৰ আমাৰ যিমানবিলাক ৱাইল্ড লাইফ চেঞ্চুৰী আছে তেনেকুৱা প্ৰটেকশ্যন নাপায় এতিয়া কৈ আছে যে সেইখন প্ৰটেকশ্যন কৰিব লাগে ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰিব লাগে আকৌ যাদৱ পায়েং ছাৰে আগতে কৈছিলে যদিহে ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰে তেতিয়াহ'লে তাত যিমানখিনি কমিউনিটি আছে তাহাঁতৰ প্ৰব্লেম হ'ব কাৰণ তাত থকা কমিউনিটিখিনি যিখিনি লোকেল মানুহ আছে তাহাঁতে সেই জংঘলৰ পৰা সৰু সৰু তোমাৰ কি কৰে খৰি এইবিলাক কালেক্ট কৰি তাহাঁতে জীয়াই থাকে বাচি থাকে তো সিহঁতৰো কি হ'ব প্ৰব্লেম হ'ব তো ইয়াৰ মাজত গোটেইখিনি মানে এটা ডাউট সৃষ্টি এটা হৈ আছে ঠিক আছে মানে এটা ডিবেট হৈ আছে ঠিক আছে তো এট প্ৰেজেণ্ট যদি মুলাই ফৰেষ্টখন যদি ৰিজাৰ্ভ ফৰেষ্ট নকৰে তেতিয়াহ'লে কিন্তু মুলাই ফৰেষ্টতো ইন ফিউচাৰ প্ৰব্লেম হ'ব পাৰে যিহেতু মুলাই ফৰেষ্ট 2.0খন তাহাঁতে গ্ৰ' হ'বই নিদিলে 2022ৰ পৰা কষ্ট কৰি আছিলে 2025ত কি কৰি দিলে ডেষ্ট্ৰয় কৰি দিলে ঠিক আছে এতিয়া যাদৱ পায়েং ছাৰে কৈছে যে ইয়াত ৰিজাৰ্ভ ফৰেষ্ট কিয় ডিক্লেয়াৰ কৰিব নালাগে কাৰণ ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰাৰ লগে লগে তাত থকা লোকেল মানুহখিনি প্ৰব্লেম ফেচ কৰিব কাৰণ কমপ্লিটলি ৰেষ্ট্ৰিক্টেড হৈ যাব তেখেতে বিচাৰিছে যে মানুহে নিজে মনৰ পৰা পৰিৱেশ কি কৰক সুৰক্ষা কৰক ঠিক আছে
মানুহে নিজে জানক যে পৰিৱেশটো কিমান বেছি ইম্পৰ্টেণ্ট হয়, গছ গছনি কিমান ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ন' ডাউট ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰিলে তাত কোনো ধৰণৰ ইলিগেল এক্টিভিটিছ নচলিব ইন ফিউচাৰ, ঠিক আছে। বাট প্ৰব্লেমটো কি হয় যে যাদৱ পায়েং ছাৰে নিজে কৈছে যে মানুহে মনৰ পৰা বুজক, আমি কিয় বাধা দিম, মানুহে নিজে যাতে বস্তুটো নকৰে, আমি বাধা দি কিমান ৰাখিম, কিমান ফৰেষ্টক আমি প্ৰটেক্ট কৰিম, মানুহে নিজে নিজৰ কি কৰিব লাগিব, এৰিয়াবিলাক প্ৰটেক্ট কৰিব লাগিব, ঠিক আছে। বাট এতিয়া যি দেখিছোঁ কোনো অপশ্যন নাই, ঠিক আছে। তো মই বিচাৰোঁ যে যাদৱ পায়েং ছাৰেও যাতে মান্তি হওক, তেওঁৰ যিখিনি ফৰেষ্ট ন' ডাউট প্ৰাইভেটলি গ্ৰ' কৰিছে, বাট যাতে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ডিক্লেয়াৰ কৰি দিয়ক, অ'কে। তেতিয়াহ'লে কি হ'ব, হাইষ্ট লেভেল অফ প্ৰটেকশ্যন পাব, ঠিক আছে। চোৱা এইখিনি চোৱা, গম পাবা যদি আমি চাব যাওঁ ইয়াত, ঠিক আছে। ইয়াত চোৱা কেনেকৈ এটা লেণ্ড প্ৰটেক্ট কৰে আমাৰ ইণ্ডিয়াত, মই সেইটো দেখাই আছোঁ, অ'কে। তো যদি আমি লেভেল যদি চাব যাওঁ, চবতকৈ ল' কেটেগৰী কি থাকিব, আনক্লাছ ফৰেষ্ট, অশ্ৰেণীভুক্ত বন। ন' ডাউট গভৰ্ণমেণ্টৰ আণ্ডাৰতে হয়, বাট সেইবিলাক কি কৰা নাই, ক্লাছিফাইড কৰা নাই, ঠিক আছে। তো সেই লেণ্ডটোৰ ৰেকৰ্ড গভৰ্ণমেণ্টৰ লগতে আছে, বা গভৰ্ণমেণ্টে ইউজ কৰিব পাৰে, নহয় বা তাত থকা কমিউনিটি ইউজ কৰিব পাৰে, বাট ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট বা ফৰেষ্ট এক্টৰ থ্ৰুদি কি হোৱা নাই, প্ৰটেক্ট হোৱা নাই। তো তাক কি বুলি ক'ব, আনক্লাছড ফৰেষ্ট বুলি ক'ব, ঠিক আছে। অশ্ৰেণীভুক্ত বন, ঠিক আছে, গভৰ্ণমেণ্টৰে হয়, তাত লোকেল মানুহ কি কৰিব পাৰে, এক্টিভিটিছ কৰিব পাৰে, অ'কে। প্ৰাইমেৰী ফ'কাছ কি, তেনেকুৱা একো ফ'কাছ নাই গভৰ্ণমেণ্টৰ, এনেই মাটিখিনি পৰি আছে, যেনেকৈ চৰ চাপৰি এৰিয়াবিলাকত কি কৰে মানুহে, খেতি বাতি কৰে নে নকৰে, ঠিক আছে। ঠিক তেনেকৈ যাদৱ পায়েঙে খেতি বাতি নকৰাকৈ কি কৰিলে, ফৰেষ্ট গ্ৰ' কৰিলে, কিছুমানে খেতি কৰে চৰ চাপৰিত, সেই চৰ চাপৰি অঞ্চলবিলাক যদি চাব যাওঁ কাৰ হয়, গভৰ্ণমেণ্টৰে হয়, গভৰ্ণমেণ্টৰ লেণ্ড ৰেকৰ্ডত আছে, বাট গভৰ্ণমেণ্টে কি কৰা নাই, প্ৰটেকশ্যন কৰা নাই, বা কোনো তেনেকুৱা মুখ্য উদ্দেশ্য নাই যে আমি এইটো কিয় প্ৰটেক্ট কৰিম। তো সেইকাৰণে তাত কিছুমান কমিউনিটি কি কৰে, খেতি বাতি কৰে, আৰু যাদৱ পায়েঙে কি কৰিলে, জংঘল গ্ৰ' কৰিলে। হিউমেন এক্টিভিটি পাৰ্মিটেড, হিউমেন এক্টিভিটি পাৰ্মিটেড, ঠিক আছে। তো এই যিটো আনক্লাছ ফৰেষ্ট বুলি আমি বৰ্তমান যিটো ষ্টেটাছ, ঠিক আছে, তো মুলাই ফৰেষ্টৰ ষ্টেটাছটো বৰ্তমান কি হয়, আনক্লাছড ফৰেষ্ট। যদিও আনক্লাছ ফৰেষ্ট মুলাই ফৰেষ্ট হয়নে, তথাপিও কিন্তু তাত পুলিচে কেতিয়াবা কি কৰে, পেট্ৰলিং কৰে, কিয়, বিকজ তাত তোমাৰ স্পিচিছ কিছুমানে বসবাস কৰে, যেনেকৈ এশিঙীয়া গড় দেখি পোৱা গৈছে, তাত বাঘ দেখি পোৱা গৈছে, ঠিক আছে। কিন্তু একদম হাইষ্ট লেভেল অফ লিগেল প্ৰটেকশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব, কি হ'ব লাগিব, ৰিজাৰ্ভ ফৰেষ্ট হ'ব লাগিব। ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ হোৱাৰ লগালগ কি হ'ব, তোমাৰ কমপ্লিটলি সংৰক্ষিত হ'ব, তাত এনেকুৱা বালি মাফিয়া আৰু কি কৰিব নোৱাৰে, তাত উৎপাত কৰিব নোৱাৰে, অ'কে, ঠিক আছে, বুজি পালা। ইয়াত যদি আমি চাব যাওঁ, নেক্সট আহিব মিডিয়াম প্ৰটেক্টেড ফৰেষ্ট, মানে আনক্লাছ ফৰেষ্টৰ পিছত নেক্সট কি আহিব, মানে আমি এইটো কি চাই আছোঁ, বটম টু টপ, বটম টু টপ কি চাই আছোঁ আমি, ক'ত বেছিকৈ কি হয়, প্ৰটেকশ্যন হয়, চবতকৈ ল' লেভেলৰ প্ৰটেকশ্যন কি হয়, আনক্লাছ ফৰেষ্ট, আৰু এই আনক্লাছ ফৰেষ্টতে কি আছে, মুলাই ফৰেষ্ট। ইয়াত আছে তোমাৰ প্ৰটেক্টেড ফৰেষ্ট, সংৰক্ষিত বন, ঠিক আছে। কিহৰ কাৰণে প্ৰটেক্টেড ফৰেষ্ট ডিক্লেয়াৰ কৰে চৰকাৰে, ইয়াৰ মেইন ফ'কাছ হৈছে তোমাৰ কি, ৰিচোৰ্চ মেনেজমেণ্ট, সম্পদৰ ব্যৱস্থাপনা। হিউমেন এক্টিভিটি যদি আমি চাব যাওঁ, পাৰ্মিটেড আনলেছ বেন, পাৰ্মিশ্যন আছে, মানুহৰ এক্টিভিটি পাৰ্মিশ্যন আছে, বাট কেতিয়াবা যদি বেন কৰে তেতিয়া কিন্তু পাৰ্মিশ্যন গুচাই দিব পাৰে, কিন্তু ইয়াত ফুল পাৰ্মিশ্যন আছে, ঠিক আছে। সেইকাৰণে খাদানৰ মানুহ আহিব পাৰিছে ন, বালি মাফিয়া সোমাব পাৰিছে, বুজি পালা। যদি ইয়াত বালি মাফিয়া যদি হৈ যায়, ঠিক আছে, তেতিয়াহ'লে নেক্সট কাম কি কৰিব, ইয়াত প্ৰটেক্টেড ফৰেষ্ট, তাৰপিছত কি কৰিব, তোমাৰ কি কৰিব, নেক্সট যদি আমি চাব যাওঁ, হাই উচ্চ ৰিজাৰ্ভ ফৰেষ্ট, নেক্সট কি কৰিব, তোমাৰ ৰিজাৰ্ভ ফৰেষ্ট, ঠিক আছে। সংৰক্ষিত বনাঞ্চল, কনজাৰ্ভেশ্যনৰ সংৰক্ষণৰ কাৰণে ৰাখিছে ৰিজাৰ্ভ ফৰেষ্ট। বেন আনলেছ পাৰ্মিটেড, ইয়াত কমপ্লিটলি বেন কৰা থাকে, বাট যদি পাৰ্মিশ্যন দিয়ে তেতিয়াহ'লে কিছুমান এক্টিভিটিছ মানুহে কৰিব পাৰে, ঠিক আছে। নেক্সট কি আহিব, তোমাৰ ভেৰি হাই ৱাইল্ড লাইফ চেঞ্চুৰী, স্পেচিফিক স্পিচিছ কিছুমান নিৰ্দিষ্ট প্ৰজাতিক সুৰক্ষা দিবৰ কাৰণে ৱাইল্ড লাইফ চেঞ্চুৰী কি কৰা হয়, তোমাৰ গঠন কৰা হয়। ফৰ এক্সাম্পল আমাৰ পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, হাইলি ৰেগুলেটেড, ঠিক আছে, উচ্চ হাৰত কি কৰে, নিয়ন্ত্ৰণ কৰে, কোনো ধৰণৰ হিউমেন এক্টিভিটিছ ইয়াত তোমাৰ নচলে, বুজি পালা বস্তুবোৰ। নেক্সট কি হ'ব, তোমাৰ কমপ্লিটলি ষ্ট্ৰিক্ট নেশ্যনেল পাৰ্ক,
ঠিক আছে, গোটেই পৰিৱেশ তন্ত্ৰ মানে এণ্টায়াৰ ইক'চিষ্টেমটোক প্ৰটেক্ট কৰিব। ঠিক আছে, এণ্টায়াৰ ইক'চিষ্টেমটোক প্ৰটেক্ট কৰিবৰ কাৰণে কি কৰে, নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰে, যেনেকৈ মানস নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক। প্ৰহিবিটেড, কমপ্লিটলি প্ৰহিবিট কৰে হিউমেন এক্টিভিটিছ। ঠিক আছে, বুজি পালা? তো আমি বটম টু টপ আমি চালোঁ। ঠিক আছে, চবতকৈ ওপৰত চবতকৈ ল' কেটেগৰী কি হয় তোমাৰ, যদি আমি চাব যাওঁ আনক্লাছ ফৰেষ্ট। আৰু এই আনক্লাছ ফৰেষ্টতে কি আছে তোমাৰ, যাদৱ পায়েঙৰ মোলাই ফৰেষ্ট, লগতে যাদৱ পায়েঙৰ যিটো আপকামিং প্ৰজেক্ট 2.0, য'ত তোমাৰ কি হয় তাত মষ্টলি পাৰ্মিটেড। তো সেইকাৰণে তাত বালিৰ খাদানৰ কাম চলি আছে, আৰু সিহঁতে বদমাচি কৰি কি কৰিলে, জ্বলাই দিলে। ইমান দিনে যাদৱ পায়েঙে কোৱা নাছিলে যে ৰিজাৰ্ভ ফৰেষ্ট ডিক্লেয়াৰ কৰি দিয়ক, কাৰণ যাদৱ পায়েঙে বিচাৰিছিলে যে মানুহে নিজে বুজক পৰিৱেশৰ ইম্পৰ্টেণ্ট কি হয়। ঠিক আছে, কাৰণ তোমাৰ যেতিয়া আমি কমপ্লিটলি ৰেষ্ট্ৰিক্ট কৰি দিম ন, তাত থকা ট্ৰাইবেল মানুহবিলাকৰ প্ৰব্লেম হ'ব, জীৱন যাপন কৰিবলৈ প্ৰব্লেম হ'ব, কাৰণ সেই তাহাঁতে জংঘলৰে কাঠ খৰি এইবিলাক বিক্ৰী কৰি চলি আছে, হয়নে নহয়? তো সেইকাৰণে যাদৱ পায়েঙে বিচাৰিছিলে যে এইটো ৰিজাৰ্ভ ফৰেষ্ট নহওক, কিন্তু এতিয়াতো কৰিবই লাগিব, কাৰণ মানুহেতো নিজে নিজে বুজি নাপায় বস্তুবিলাক। ঠিক আছে, বুজি পালা? ক্লিয়াৰ অল অফ ইউ? ক্লিয়াৰ? অ'কে, তো MCQsখিনি আছে, কৰিবা। MCQsখিনি আছে, কৰিবা। নেক্সট MCQs তোমালোকে PDF-ত পাই যাবা MCQsখিনি, চিন্তা কৰিব নালাগে, কমেণ্ট কৰি জনাবা খালি। ঠিক আছে, অ'কে, বুজি পালা? ঠিক আছে, অ'কে। নেক্সট ইম্পৰ্টেণ্ট টপিক যদি আমি চাব যাওঁ, নেক্সট ইম্পৰ্টেণ্ট টপিক আমি এইটো টপিক চাব পাৰোঁ, দ্য পলিটিকো-লিগেল লেণ্ডস্কেপ অফ ইমিগ্ৰেশ্যন ইন আছাম ফ্ৰম একৰ্ড টু একশ্যন। তো ৰিচেণ্টলি অমিত শ্বাহ ডাঙৰীয়া আহিছে। ঠিক আছে, আমাৰ আন্তৰিক সুৰক্ষা কমপ্লিট ৰেছপনচিবিলিটি কাৰ লগত আছে, অমিত শ্বাহ ডাঙৰীয়াৰ লগত আছে। হোম মিনিষ্টাৰ হয়, ইণ্টাৰনেল ছিকিউৰিটি। তো অমিত শ্বাহে যেতিয়া অসমত ভিজিট কৰিলে, বৰদোৱালৈ গ'ল, ঠিক আছে, গুৱাহাটীত আহিলে, আৰু গুৱাহাটীত যেতিয়া ইনগ্ৰেট কৰিলে, কি ইনগ্ৰেট কৰিলে, জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ যেতিয়া ইনগ্ৰেট কৰিলে, তাত এটা কমেণ্ট দিলে যে এভৰি ইলিগেল মাইগ্ৰেণ্ট উইল বি ডিপৰ্টেড ইফ NDA ইজ ৰি-ইলেক্টেড। যিমানবিলাক ইলিগেল কি আছে আমাৰ ইয়াত মাইগ্ৰেণ্ট আছে, চবকে ডিপৰ্ট কৰা হ'ব বুলি কৈছে। ঠিক আছে, আমি এতিয়া এক্সাম পইণ্ট অফ ভিউ চাম যে ইলিগেল মাইগ্ৰেণ্টছক কেনেকৈ ইণ্ডিয়াৰ পৰা কি কৰিব পাৰি, ডিপৰ্টেশ্যন কৰিব পাৰি। আমি সেই প্ৰচেছটো চাম। অ'কে, বহুত ইম্পৰ্টেণ্ট টপিক, ভালেখিনি ইনফৰ্মেশ্যন পাবা। অ'কে, লগতে ইয়াত ৰিচেণ্টলি আমি যদি চাব যাওঁ, নবীন কোন হয়, ইয়াত যদি আমি চাব যাওঁ বিজেপি নেশ্যনেল ৱৰ্কিং প্ৰেচিডেণ্ট কোন হয়, নীতিন নবীন, তেখেতে অসমত আহিছে। ছেইম কথাই কৈছে যে NDA টুক ডিচাইচিভ একশ্যন এগেইনষ্ট ইলিগেল মাইগ্ৰেণ্টছ। তো আমি গোটেই টপিকটো আমি চাম। অলৰেডি মই এইটো টপিকৰ ওপৰত তোমালোকক ভালকৈ মই কৰাইছোৱে। ঠিক আছে, অলৰেডি মই তোমালোকক ভালকৈ কৰাইছোঁ, এবাউট দ্য নিউজ মই বুজাই দিলোঁ। ঠিক আছে, তো ইয়াত যদি আমি চাব যাওঁ, ইয়াত প্ৰথম কি হৈছিলে, অসম মুভমেণ্ট হৈছিলে, আছাম মুভমেণ্ট হ'ল, অসম আন্দোলন হ'ল। আৰু অসম আন্দোলনৰ স্পাৰ্ক কেতিয়াৰ পৰা হ'ল, যেতিয়া মঙলদৈ লোকসভা সমষ্টিত দেখিলে যে ইয়াত বিভিন্ন ধৰণৰ বাহিৰৰ মানুহৰ ভোটৰ তালিকাত নাম আহি গৈছে, তেতিয়া মানুহৰ টেনশ্যন এটা হ'ল যে ইমানবোৰ মানুহ যদি ভোটৰ তালিকাত সন্নিৱিষ্ট হৈছে, গোটেই পলিটিকেল, কালচাৰেল, ছ'চিঅ' ইকনমিক চিনাৰী অসমৰ চেঞ্জ হৈ যাব। তো ইয়াৰ ওপৰত বেছ কৰি ফাৰ্ষ্ট কি হ'ল, তোমাৰ অসম আন্দোলন হ'ল। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণসংগ্ৰাম পৰিষদৰ নেতৃত্বত বিদেশী বহিষ্কাৰৰ দাবীত হোৱা এক ঐতিহাসিক গণ আন্দোলন, মঙলদৈ লোকসভা সমষ্টিৰ ভোটৰ তালিকাত অস্বাভাৱিক হাৰত বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে এই আন্দোলনৰ সূত্ৰপাত হৈছে। স্পাৰ্ক টু মঙলদৈ লোকসভা সমষ্টিৰ ভোটৰ তালিকাৰ পৰা সেই স্পাৰ্কটো ওলাব, অসম আন্দোলন হ'ল। ঠিক আছে, অসম আন্দোলনত তোমাৰ শ্বহীদ হ'ল, হাজাৰ হাজাৰ মানুহ শ্বহীদ হ'ল। দেন অসম কি হ'ল, একৰ্ড হ'ল। আৰু সেই অসম একৰ্ডত ক'লে যে 1 জানুৱাৰী, ঠিক আছে, 1 জানুৱাৰী 1966 পূৰ্বে যিবোৰ নাগৰিক ভাৰতত আহিছে, 1 জানুৱাৰী 1966 পূৰ্বে যিসকল মানুহ ভাৰতলৈ আহিছে,
তাহাঁতক নাগৰিক দিয়া হ'ব বুলি কৈছে ঠিক আছে 1 জানুৱাৰী 1966 মইতো চাগে 3বাৰমান বুজালোঁ নেক্সট 1 জানুৱাৰী 1966 পৰা 24 মাৰ্চ 1971 ভিতৰত যিমানসকল ব্যক্তি আহিছে তাৰ ভিতৰত যিমানসকল কি আহিছে ব্যক্তি আহিছে ঠিক আছে তেওঁলোকক বিদেশী হিচাপে চিনাক্ত কৰা হ'ব আৰু 10 বছৰৰ বাবে ভোটাধিকাৰ বাতিল কৰা হ'ব তাৰ পিছত নাগৰিকত্ব পাব ঠিক আছে 1 জানুৱাৰী 1966 পৰা কিমান 24 মাৰ্চ 1971 ভিতৰত যিবোৰ বাংলাদেশৰ পৰা অসমত আহিছে এইটো স্পেচিয়েলি চোৱা অসম চুক্তি যিখন আমাৰ সিটিজেনশিপ এক্ট আছে ঠিক আছে আৰ্টিকল 11 আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকল 11ত কৈছে যে ভৱিষ্যতে পাৰ্লিয়ামেণ্টে সিটিজেনশিপ কোনে পাব আৰু কাৰ বাতিল হ'ব তাৰ ওপৰত ডিসিশন পাৰ্লিয়ামেণ্টে ল'ব আৰু পাৰ্লিয়ামেণ্টে এখন এক্ট বনাব তো তেনেকৈ সিটিজেনশিপ এক্ট এখন বনালে 1955ত ঠিক আছে আৰু যেতিয়া অসম আন্দোলন হ'ল তো সিটিজেনশিপ এক্টখন কি কৰিলে সংশোধন কৰি কি কৰিলে 6A এড কৰিলে আৰু 6A এড কৰি এই তিনিটা প্ৰভিজন দিলে আৰু সেকেন্ড প্ৰভিজনটোত ক'লে যে যোন আহিব তাহাঁতক কি কৰা হ'ব বিদেশী বুলি চিনাক্ত কৰা হ'ব 10 বছৰৰ কাৰণে তাহাঁতক ভোটৰ অধিকাৰ সৰ্ব কৰা হ'ব তাৰ পিছত কিন্তু কি দিয়া হ'ব যদি তাহাঁতৰ কণ্ডিশ্যন ভালে থাকে তেতিয়াহ'লে তাহাঁতক নাগৰিকত্ব দিয়া হ'ব কিন্তু 1971 পিছত যোনে অসমত সোমাব এইটো কিন্তু অকল অসমৰ কাৰণে দেই 6A ঠিক আছে 1971 পিছত অসমত যোন আহিব তাক কি কৰা হ'ব ডিপৰ্ট কৰা হ'ব বাট আজিলৈকে এই সমস্যা সমাধান নহ'ল বাৰ ইলেকশ্যনৰ আগত এইটো ডায়লগ কৈ যায় ডায়লগ বুলিয়ে ক'ম এইটো কথাটো কৈ যায় যে বিদেশী সমস্যা সমাধান কৰিব লাগিব বিদেশীবিলাকে টোপোলা বান্ধি বাংলাদেশলৈকে যাব লাগিব বাট কিমানজন গ'ল আমি চাব লাগিব ঠিক আছে বা এতিয়া আকৌ প্ৰমিছ কৰিছে বা প্ৰমিছ ফুলফিল কৰিব পাৰিলে নে নাই আমি সেইটো চাম ঠিক আছে বাট 2025ত কিন্তু কিছুমান চেঞ্জেছ আনিলে যাৰ থ্ৰুদি একদম মানে জলদি কি কৰিব পাৰে মানে প্ৰচিডিউৰবিলাক বহুত দীঘল ন তুমি এখন কাণ্ট্ৰিৰ পৰা বেলেগ এখন কাণ্ট্ৰিক চোৱা মানুহটো আহিব কাটাতাৰৰ তলেৰে আহিব যেনেকৈ তেনেকৈ আহিব মানুহে কিন্তু সেই মানুহখিনিক যেতিয়া লিগেলি সেইখন কাণ্ট্ৰিক আকৌ থৈ অহা হ'ব তেতিয়া কিন্তু বহুত কি হয় প্ৰচিডিউৰবিলাক বহুত দীঘলীয়া হৈ যায় তো ৰিচেণ্টলি কি কৰিলে অসম চৰকাৰে সেই প্ৰচিডিউৰ কিছুমান চেঞ্জ কৰিলে আমি সেইবোৰ চাম অ'কে 25 মাৰ্চ 1971 পাছত অহাসকল তেওঁলোকক চিনাক্ত কৰি ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব আৰু বহিষ্কাৰ কৰা হ'ব অ'কে নেক্সট যদি আমি চাব যাওঁ দ্য ডিপৰ্টেশ্যন প্ৰচিডিউৰ যে অমিত শ্বাহ ডাঙৰীয়াই কৈ দিলে যে 2026ত যদি ভাৰতীয় জনতা পাৰ্টি মানে NDA চৰকাৰ যদি আহে বিদেশী যিমানবোৰ আছে সেই বিদেশীবোৰক কি কৰা হ'ব ভাৰতৰ পৰা ডিপৰ্ট কৰা হ'ব খেদা হ'ব ক'লৈকে বাংলাদেশলৈকে অ'কে এটা প্ৰচিডিউৰবিলাক আমি চাম চোৱা 3 main laws govern the identification and expulsion of the foreigners in Assam অসমৰ পৰা Foreigners Act 1946 ইম্পৰ্টেণ্ট হৈ যায় কাৰণ বাৰ নিউজত আছে তো এই এক্টটো ইম্পৰ্টেণ্ট হৈ যায় The primary national law used to detect and deport foreigners. It empowered the government to restrict the movement of foreigners and expel them. Okay? কেন্দ্ৰীয় চৰকাৰ এখন মূল আইন হয় যাৰ জৰিয়তে বিদেশী চিনাক্তকৰণ আৰু তেওঁলোকক বহিষ্কাৰ কৰাৰ ক্ষমতা কোনে লাভ কৰে চৰকাৰে লাভ কৰে বিদেশী আইন 1946 নেক্সট আহিব তোমাৰ দ্য ফৰেনাৰ্ছ ট্ৰিবিউনেলছ অৰ্ডাৰ 1964 ইয়াত কি কৈছে ক্ৰিয়েটেড আণ্ডাৰ 1946 তো 1946ৰ এক্টৰ আণ্ডাৰত দ্য ফৰেনাৰ ট্ৰিবিউনেল অৰ্ডাৰ লৈ আনিছে ইয়াত কৈছে যে ইট ইষ্টাব্লিছ ফৰেনাৰ্ছ ট্ৰিবিউনেল ইন আছাম এখন কি হ'ব ট্ৰিবিউনেল এখন গঠন কৰিব যাক কোৱাচি জুডিচিয়েল বডি বুলি কয় তোমালোকে মোক কমেণ্ট কৰি জনাবা কোৱাচি জুডিচিয়েল বডি কি হয় অ'কে অৰ্ধ ন্যায়িক গোট কি হয় মোক জনাবা অ'কে ঠিক আছে আৰু সেই বডিটোৱে কি কৰিব they have to solve authority to declare whether a person is foreigner or an Indian তো এই কোৱাচি জুডিচিয়েল বডি ফৰেনাৰ ট্ৰিবিউনেল তাহাঁতে ডিক্লেয়াৰ কৰিব যে এজন ব্যক্তি ফৰেনাৰ হয় নে ইণ্ডিয়ান হয় ঠিক আছে বুজি পালা ক্লিয়াৰ থাৰ্ড যেটো আমি চাব যাওঁ দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট মানে আমি বিদেশীৰ লগত
ঠিক আছে, যিমানবিলাক ইলিগেল মাইগ্ৰেণ্টছ আছে তাহাঁতৰ লগত ডিল কৰিব হ'লে এই তিনিটা এক্টৰ থ্ৰুদি আমি ডিল কৰিব লাগিব। ৰিচেণ্টলি এই এক্টটো নিউজত আছে, কি আছে? দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট, নামটোতে আছে ফ্ৰম আছাম এক্ট 1950। দিছ ইজ দ্য এক্ট ৰিচেণ্টলি ব্ৰট টু দ্য ফ'ৰফ্ৰণ্ট বাই দ্য আছাম গভৰ্ণমেণ্ট। তো আছাম গভৰ্ণমেণ্টে হঠাৎ এই এক্টটো এক্টিভ কৰি দিলে। ইমান দিনে সুপ্ত হৈ আছিলে, এতিয়া জাগ্ৰত হৈ গ'ল এই এক্টটো। ইয়াত কিছুমান কি আনিছে? চেঞ্জেছ আনিছে, SOP কিছুমান লৈ আনিছে এই এক্টটো। আৰু এই এক্টটো অনাৰ পৰা অসম গভৰ্ণমেণ্টে আৰু বেছি পাৱাৰ পাব। কি পাৱাৰ? পাৱাৰ টু ডিপৰ্ট হোৱাট? বাংলাদেশী। অ'কে, ঠিক আছে। ব্ৰট দ্য ফ'ৰফ্ৰণ্ট বাই দ্য আছাম গভৰ্ণমেণ্ট ইন 2025 চেঞ্জ কৰিলে। It specifically target individual whose presence in Assam is detrimental to the interests of the general public or scheduled tribe. তো কোনোবা যদি এনেকুৱা ব্যক্তি আছে আৰু যিবোৰ ব্যক্তিৰ ফলত অসমত থকা ST সম্প্ৰদায়লৈ ভয় ভাবুকিও আহিছে, তেতিয়াহ'লে সেই মানুহজনক বিদেশী বুলি চিনাক্ত কৰি ডিপৰ্ট কৰা হ'ব বুলি ইয়াত কৈছে। ঠিক আছে, ক্লিয়াৰ? অ'কে, বুজি পালা? 2025 চনত অসম চৰকাৰে এই পুৰণি আইনখন, পুৰণি আইন কোনখন হয়? পুৰণি আইন কি কোনখন হয়? দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট। এইখন পুৰণি হয়, 1950। পুৰণি আইনখন নতুনকৈ কাৰ্যকাৰী কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল, উদ্দেশ্যটো চাবা, উদ্দেশ্য কিহৰ কাৰণে? অসমৰ জনসাধাৰণ বা জনজাতীয় লোকৰ স্বাৰ্থৰ পৰিপন্থী ব্যক্তিক ক্ষিপ্ৰতাৰে বহিষ্কাৰ কৰা। বাহিৰৰ পৰা যিমানখিনি আহিছে মেইনলি আমাৰ ক'ৰ পৰা আহে? বাংলাদেশৰ পৰাই আহে। তো সেই মানুহবিলাক কি হয়? ST, ঠিক আছে, চিডিউল ট্ৰাইবৰ কাৰণে এটা ভাবুকি হ'ব পাৰে। ঠিক আছে, তো এই ST কমিউনিটিক প্ৰটেক্ট কৰিবৰ কাৰণে ইয়াত কি কৰিলে? কিছুমান চেঞ্জেছ আনিছে। চেঞ্জেছখিনি আমি চাম। ঠিক আছে, তো ST কমিউনিটিক প্ৰটেক্ট কৰিবৰ কাৰণে সেই এক্টটো কি কৰিলে? কিছুমান চেঞ্জেছ আনিব। চেঞ্জেছখিনি আমি চাম, চোৱা ইয়াত কি কৈছে? দ্য আছাম কেবিনেট approve a new standard operating procedure SOP in September 2025 to fast track যাতে জলদি হয় the process shifting some power from tribunal to the executive district magistrate। এই যে ট্ৰিবিউনেল আছিলে, এইখন যে ট্ৰিবিউনেল আছিলে, the foreigners tribunal order, আগতে ফৰেনাৰ বুলি চিনাক্ত কৰি পিনে ডিপৰ্ট কৰা পাৱাৰ কাৰ লগত আছিলে? এই ট্ৰিবিউনেলখনৰ লগত আছিলে। এতিয়া ডিটেক্ট কোনে কৰিব যে এইজন কোন হয়, বিদেশী হয় বুলি কোনে কৰিব? কাৰ লগত আহিলে ক্ষমতা? কাৰ লগত? ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত আহিলে, মানে DCৰ লগত আহিলে বুলি আমি ক'ব পাৰিম। ডাইৰেক্ট DCৰ লগত আহিলে যে এইজন ফৰেনাৰ হয় নে নহয়। আগতে কাৰ লগত আছিলে? ট্ৰিবিউনেল। আৰু বহুত বেছি মানে কি আছিলে? শ্ল' প্ৰচেছ আছিলে। ঠিক আছে, তো 1950 সেইখন চেঞ্জ কৰিলে, কিছুমান SOP লৈ আনিলে। ঠিক আছে, আৰু মেইন ৰিজনটো কি হয়? যে আমি ST কমিউনিটি কি কৰিব লাগে? প্ৰটেক্ট কৰিব লাগে। অ'কে, suspect illegal immigrants are identified by the border police or district authorities। প্ৰথমতে BSF বা তোমাৰ বৰ্ডাৰ পুলিচে কি কৰিব? সাসপেক্ট কৰিব যে এই মানুহজন কি হয়? বাংলাদেশী হয়। দেন কি কৰিব? 10-day evidence window। দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ DC, আগতে কাৰ লগত পাৱাৰ আছিলে? ট্ৰিবিউনেলৰ লগত পাৱাৰ আছে। ট্ৰিবিউনেল এই ট্ৰিবিউনেলখনৰ লগত পাৱাৰ আছিলে। এতিয়া পাৱাৰটো শিফ্ট কৰিছে কাৰলৈকে? এক্সিকিউটিভলৈকে। ঠিক আছে, DCলৈকে। দ্য ডিষ্ট্ৰিক্ট কমিশনাৰ ইছ্যু আ নোটিছ টু দ্য সাসপেক্ট। নোটিছ দিব, ঠিক আছে, যে তহঁতক সাসপেক্ট কৰিছে বৰ্ডাৰ পুলিচে বা BSFে। ঠিক আছে, তো নোটিছ দিব। দ্য ইণ্ডিভিজুৱেল হেজ 10 days টু ছাবমিট ডকুমেণ্টছ, লেণ্ড ৰেকৰ্ড এক্সেট্ৰা প্ৰুভিং চিটিজেনশ্বিপ। ঠিক আছে, তো যেতিয়া তোমাৰ DCয়ে কি কৰিব? নোটিছ দিব, আৰু 10 দিনৰ ভিতৰত তেখেতসকলে নাগৰিকত্ব প্ৰমাণ কৰিব লাগিব যে তেখেতে ভাৰতৰ কি হয়? নাগৰিক হয়। অকল 10 দিন সময় থাকিব দেই। ঠিক আছে, তাৰপিছত কি হ'ব? DC ডিচিশ্যন। DC কি ডিচিশ্যন ল'ব পাৰে? ইফ দ্য DC ইজ ছেটিছফাইড, DC ছাপ'জ ছেটিছফাইড হৈ গ'ল, অ'কে এখেতসকল বাংলাদেশী নহয়, ভাৰতীয়ই হয়, তো কেছটো ডিছমিছ কৰি দিব। যদি ইফ DC ইজ আনছেটিছফাইড, they issue an expulsion order under section 2A of 1950 Act। Direct, no tribunal, no meeting sitting। ঠিক আছে, পঞ্চায়তক কয় নহয় মিটিং, তো ইয়াত একো মিটিং চিটিং একো নহয়। DC যদি আনছেটিছফাইড হয় তেতিয়াহ'লে ডাইৰেক্টলি কি কৰিব পাৰে?
অসমৰ পৰা বাহিৰ কৰি দিয়াব পাৰে, এক্সপালশ্যন অৰ্ডাৰ দি দিব পাৰে একদম জলদি 10 দিনৰ ভিতৰত। সেইকাৰণে 2025 লাষ্টৰ পিনে যদি আমি চাব যাওঁ, এতিয়ালৈকে তোমালোকে চাব পাৰা 450 more than 450 বাংলাদেশী কি কৰিছে, লিগেলি ডিপৰ্ট কৰিছে। অ'কে, ভালটো ভাল বুলি ক'ব লাগিব, বেয়াটো বেয়া বুলি ক'ব লাগিব, ঠিক আছে। অ'কে, এতিয়া চোৱা ইয়াত যদি আমি চাব যাওঁ, নোট ইফ দ্য ডিচি ইজ আনচিয়'ৰ, যদি চিয়'ৰ নহয়, একো ডিচিশ্যন ল'ব পৰা নাই, দে কেন ষ্টিল ৰেফাৰ টু দ্য কেছ টু দ্য ফৰেনাৰ ট্ৰিবিউনেল। তেতিয়া ডিচি যদি গম পালে যে এইজন ব্যক্তি কি নহয়, বাংলাদেশী নহয়, তেতিয়াহ'লে কেছটো ডিছমিছ। যদি গম পালে যে বাংলাদেশী হয়, ডাইৰেক্ট ডিপৰ্ট কৰিব পাৰে, পাৰ্মিশ্যন দি দিব। যদি মানুহজন কনফিউজ হৈছে, ডিচি যদি কনফিউজ হৈ আছে, আনচিয়'ৰ হৈ আছে, তেতিয়া আকৌ কাক দিব, বিদেশী ন্যায়াধিকৰণ নিৰ্দেশ 1946 দ্য ফৰেনাৰ ট্ৰিবিউনেলছ অৰ্ডাৰ মতে সেই ট্ৰিবিউনেলখনক ডিচিশ্যন ল'ব দিব। ঠিক আছে, ক্লিয়াৰ? অ'কে, ঠিক আছে। ছাপ'জ এক্সপালশ্যন অৰ্ডাৰ আহি গ'ল, 10জন মানুহক ধৰিলে, এতিয়া কি কৰিব লাগে, ওলাই দিব লাগে। ঠিক আছে, তো সেইকাৰণে তোমালোকক কৈছোঁ, যদি ডাউট হয় ন যে বিদেশী ঘূৰি আছে, ডাইৰেক্টলি ডিচিৰ লগত কণ্টেক্ট কৰিবা। ঠিক আছে, তো আমি সেইবোৰ কথা জানিব লাগিব ন, আমি নাজানো কাৰণে প্ৰব্লেম। আমি অকল ডিছকাছ কৰি থাকিলে নহ'ব, ইহঁত বাংলাদেশী হয়। আৰে ভাই, যদি তোমাৰ ডাউট হৈছে, যোৱা তুমি নিজে, তুমি একো ষ্টেপ নল'বা, বিকজ তুমি এতিয়া মানে কি হোৱা নাই, অফিচাৰ হোৱা নাই, প্ৰিপেৰেশ্যন কৰিহে আছা। ঠিক আছে, চোৱা এক্সপালশ্যন অৰ্ডাৰ এণ্ড 24 hour ন'টিছ। অ'কে, চোৱা বহিষ্কাৰ নিৰ্দেশ পোৱাৰ পাছত ব্যক্তিজনে 24 ঘণ্টাৰ ভিতৰত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া পথেৰে, যেনে ধুবুৰী বা দক্ষিণ শালমাৰা, দেশ ত্যাগ কৰিব লাগিব। তো ধুবুৰী আৰু দক্ষিণ শালমাৰাৰে কি কৰিব, তাহাঁতক পঠাই দিব বাংলাদেশৰ লগত কণ্টেক্ট কৰি। ঠিক আছে, 24 ঘণ্টাৰ ভিতৰত। ঠিক আছে, ঠিক আছে, বুজি পালা? ইয়াত কৈছে, বুজি পালা? অ'কে, ইফ দ্য ইণ্ডিভিজুৱেল ডাজ নট লিভ ভলেণ্টিয়াৰ, যদি নিজে ভাবে যে মই নাযাওঁ, অসমত আহি যাব নিবিচাৰে ন মানুহবিলাকে, ছাপ'জ তোমাৰ বাংলাদেশী বুলি প্ৰমাণো হ'ল, যদি যাব বিচৰা নাই, নিজে নিজে যাব বিচৰা নাই, বাহানা বনাই আছে, তেতিয়া কি কৰা হ'ব? প্ৰথমতেতো নিজে যাব দিব, ভালকৈ লৈ যাব চৰকাৰে। যদি যাব বিচৰা নাই, তেতিয়া কি কৰিব? দ্য ইণ্ডিভিজুৱেল ইজ অৰ্ডাৰ টু লিভ আছাম। অ'কে, অ'কে, ইফ দ্য ইণ্ডিভিজুৱেল ডাজ নট লিভ ভলেণ্টিয়াৰলি, দ্য পুলিচ অৰ এডমিনিষ্ট্ৰেশ্যন কেন ৰেকৰ্ড বায়'মেট্ৰিক অন দ্য ফৰেনাৰ্ছ আইডেণ্টিফিকেশ্যন পৰ্টেল। গোটেই বায়'মেট্ৰিকটো কি কৰিব, ৰেকৰ্ড কৰিব। ট্ৰান্সফাৰ দেম টু আ হোল্ডিং চেণ্টাৰ লাইক মাটিয়া ট্ৰানজিট কেম্পত থৈ দিব, ডিটেনশ্যন কেম্পত থৈ দিব। ঠিক আছে, হেণ্ড দেম অভাৰ দ্য বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, আৰু BSFক কি কৰিব, গতাই দিব ফৰ আ পুছ বেক এক্ৰছ দ্য জিৰ' লাইন। ঠিক আছে, ক্লিয়াৰ, ফাইন। তো এতিয়া অমিত শ্বাহ ডাঙৰীয়াই যিখিনি কথা কৈছে, তো এই প্ৰচিডিউৰখিনি থৈ দিহে হ'ব। মই গোটেইখিনি বুজালোঁ যে কেনেকৈ এজন বাংলাদেশীক অসমৰ পৰা বাহিৰ কৰিব পাৰে। এট প্ৰেজেণ্ট কাৰ পাৱাৰ আছে, ডিচিৰ পাৱাৰ আছে। প্ৰচিডিউৰবোৰ ইয়াত দিয়া আছে, প্লিজ চাই ল'বা। আমি চবেই জানিব লাগে, আমি অকল কথা কৈ থাকিলে নহ'ব নহয় যে বাংলাদেশী আছে, খেদিব লাগে। প্ৰচিডিউৰখিনি জানা এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, অৰ ইণ্টাৰভিউৰ কাৰণে। ঠিক আছে, মষ্ট প্ৰবাবলি কাইলৈ 1 জানুৱাৰী হয়। ঠিক আছে, মেইনছৰ ৰিজাল্ট দিব, মানে দিয়াৰ চান্সেছটো আছে। অ'কে, তোমালোকে ইণ্টাৰভিউ দে নহ'লে এইবিলাক কুৱেশ্যন সুধি দিব পাৰে। প্ৰিলিমছৰ কাৰণে, মেইনছৰ কাৰণেতো ইম্পৰ্টেণ্ট হয়। অ'কে, ক্লিয়াৰ? MCQছখিনি কৰিবা, MCQছখিনি ভালকৈ কৰিবা, PDF-ত দিয়া থাকিব। ঠিক আছে, MCQছখিনি কৰিবা, নেক্সট টপিক, প্ৰিলিমছ পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ড প্ৰেজেণ্টেড। ঠিক আছে, অ'কে, তো ইয়াত যদি আমি চাব যাওঁ, অল আছাম ষ্টুডেণ্ট ইউনিয়ন ৰিচেণ্টলি কনফাৰ্ড দ্য প্ৰতিমা বৰুৱা পাণ্ডে মেমৰিয়েল এৱাৰ্ড গুৱাহাটীত। কোনে দিছে? আছুৰ পৰা দিয়া হৈছে। পাৰ্পজটো কি হয়? তেখেতক এটা ৰেচপেক্ট দিয়াটো, তেখেতৰ যিখিনি ডেডিকেশ্যন আছিলে অসমৰ থলুৱা সংগীতৰ ওপৰত, তাৰ ওপৰত কি কৰা হৈছে, এটা এৱাৰ্ড দিয়া হৈছে। ঠিক আছে, বুজি পালা? এইখিনি চাই ল'বা। অসমৰ যিখিনি থলুৱা লোক সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰণৰ বাবে আজীৱন উসৰ্গিত ব্যক্তিক সন্মান জনোৱা।
ঠিক আছে তো এইটো এৱাৰ্ড দিয়া হৈছে বুজি পালা মানে তেখেতেতো আমাৰ লোক সংস্কৃতিটো ওপৰলৈকে লৈ গৈছে তেখেতৰ পিছত আৰু যিবোৰ ব্যক্তিয়ে অসমৰ লোক সংস্কৃতিৰ হৈ কাম কৰি আছে তাহাঁতক ইনস্পায়াৰ কৰিব মোটিভেট কৰিবৰ কাৰণে ঠিক আছে কি কৰিছে এইটো এৱাৰ্ড দিয়া হৈছে ওকে লগতে দাবী কৰিছে এইটো ইম্পৰ্টেণ্ট আছুৱে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিমা বৰুৱা পাণ্ডেৰ নামত একোটাকৈ গৱেষণা আসন স্থাপনৰ দাবী জনাইছে ঠিক আছে ৰিচাৰ্চ চেণ্টাৰ ইষ্টাব্লিছ কৰিব দিছে ৰিচাৰ্চ চেণ্টাৰ যদি ইষ্টাব্লিছ কৰা হয় তেতিয়াহ'লে কি হ'ব যিবোৰে PhDৰ কাৰণে যায় ঠিক আছে তো তাহাঁতে প্ৰতিমা পাণ্ডে বৰুৱাৰ লাইফৰ ওপৰত গোৱালপাৰীয়া লোকসংগীতৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰিব আৰু যদি ৰিচাৰ্চ শ্বেয়াৰ থাকে তেতিয়াহ'লে তাত এজন স্কলাৰ থাকিব ঠিক আছে সেই স্কলাৰজনে কি কৰিব ৰিচাৰ্চ শ্বেয়াৰ কি কৰিব হেড থাকিব ঠিক আছে তেখেতৰ আণ্ডাৰত কি কৰিব পাৰে প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত ৰিচাৰ্চ কৰিব পাৰিব গোৱালপৰীয়া সংগীতৰ ওপৰত ৰিচাৰ্চ কৰিব লগতে এটা যদি ৰিচাৰ্চ শ্বেয়াৰ বহায় তাত লাইব্ৰেৰী থাকিব প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত বুক পাব্লিছ কৰিব পাৰিব গোটেইখিনি ফেচিলিটিজ থাকিব যদি ৰিচাৰ্চ শ্বেয়াৰ কি কৰে ইষ্টাব্লিছ কৰে মানে PhD ছাবজেক্ট হিচাপে ল'ব পাৰিব ঠিক আছে কাৰ ওপৰত প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত ওকে লগতে গোৱালপাৰীয়া লোকসংগীতৰ ওপৰত ঠিক আছে ক্লিয়াৰ কাক দিলে এইটো এৱাৰ্ড ৰত্নেশ্বৰ মৰাণ এখেত ৰত্নেশ্বৰ মৰাণ তেখেতক দিছে মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হৈ যায় 82 years old eminent folk culture exponent from তিনচুকীয়া ডিষ্ট্ৰিক্ট হয় শিমলুগুৰি হয় কাকোপথাৰ ঠিক আছে কাকোপথাৰো হয় শিমলুগুৰি হয় ঠিক আছে he has dedicated over 50 years to preserving the folk tradition of the Moran community যিটো folk culture আছে folk tradition আছে সেইটো প্ৰিজাৰ্ভ কৰি ৰাখিছে তেখেতে সেইকাৰণে তেখেতক কি দিছে প্ৰতিমা পাণ্ডে বৰুৱা এৱাৰ্ড দিছে একদম পাৰফেক্ট মানুহক দিছে দেই মানে সেইটো মই এপ্ৰিচিয়েট কৰোঁ ঠিক আছে কন্ট্ৰিবিউশন কি হয় তেখেতে ইণ্ডিজিনিয়াছ যিবোৰ ট্ৰেডিশ্যন আছে ৰিচুৱেলছ আছে সংছ আছে আপাৰ আছামৰ সেই গোটেইবিলাক কি কৰিছে তাহাঁতে প্ৰিজাৰ্ভ কৰি ৰাখিছে তেখেতে লগতে তেখেতক কোৱা হয় যে তোমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাক বিহুৰ ট্ৰেডিশ্যন কিছুমান শিকাইছিলে ঠিক আছে তেওঁ ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দৰে কিংবদন্তি শিল্পীক বিহু গীতৰ শিক্ষা দিছিলে কি নাম ৰত্নেশ্বৰ মৰাণ ৰিমেম্বাৰ দ্য নেম ওকে ক্লিয়াৰ নাও আমি চাম প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী বুলি কয় বংশ পৰিচয় যদি আমি ক'ব যাওঁ ইয়াত চন্দ্ৰ বৰুৱা লালাজীৰ কন্যা হয় আৰু বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ বৰুৱাৰ ভতিজী আছিলে প্ৰমথেশ বৰুৱা কি হয় চলচ্চিত্ৰ নিৰ্মাতা হয় তেখেতে নিৰ্মাণ কৰি ওলোৱা কাইণ্ডলি মোক মুভিখনৰ নাম কমেণ্ট কৰি জনাবা ঠিক আছে ৰাজকীয় ফেমিলিৰ পৰা আহিছিলে ৰাজকীয় যিটো বিলাসিতা সেই বিলাসিতা ত্যাগ কৰি প্ৰতিমা পাণ্ডে বৰুৱাই মাউতবিলাকৰ লগত বেছিকৈ টাইম স্পেণ্ড কৰিছিলে নাৱৰীয়াবিলাকৰ লগত টাইম স্পেণ্ড কৰিছিলে লোকেল জীৱন যাপন মানে লোকেল মানুহখিনিৰ লগত লাইফষ্টাইলৰ লগত তেখেত মিলি গৈছিলে আৰু গৈ গোৱালপাৰীয়া যিটো তোমাৰ ট্ৰেডিশ্যন যিটো সংগীত সেইটো কি কৰিলে বিশ্ব দৰবাৰত তেখেতে প্ৰতিষ্ঠা কৰিলে ঠিক আছে ৰাজকীয় বিলাসিতা ত্যাগ কৰি তেওঁ মাউত আৰু নাৱৰীয়াসকলৰ সৈতে মিলি তেওঁলোকৰ পৰা গান শিকিছিলে তেওঁ গোৱালপাৰীয়া লোকগীত বিশেষকৈ ভাওবায়া আৰু চটকা শৈলীক পুনৰ জীৱিত কৰিছিলে মনত ৰাখিব দেই ভাওবায়া আৰু চটকা কি হয় এতিয়া গোৱালপাৰীয়া সংস্কৃতিৰ এটা কি হয় যদি আমি চাব যাওঁ এটা চং বুলি আমি ক'ব পাৰোঁ ঠিক আছে লোকগীত মনত ৰাখিবা দেই ভাওয়া এণ্ড চটকা ফেমাছ চং কি হয় হস্তীৰ কন্যা মোৰ মাউত বন্ধুৰে এণ্ড বাইল মাছে খেল কৰে ঠিক আছে বাইল মাছে খেল কৰে চাবা এইবিলাক গোৱালপাৰীয়া লেংগুৱেজত আছে কি ইনষ্ট্ৰুমেণ্ট পপুলাৰাইজ কৰিছিলে দতৰা ঢোল জুনুকা ঠিক আছে দৰিন্দা ঠিক আছে এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টবিলাক কি কৰিলে তেখেতে পপুলাৰাইজ কৰিলে তেখেতে যদি ৰাজকীয় জীৱন যাপন কৰিলে হয় গোৱালপাৰীয়া লোকসংগীত কি নহ'লে হয় আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নহ'ল হয় ঠিক আছে পদ্মশ্ৰী পাইছে 1991ত সংগীত নাটক একাডেমি এৱাৰ্ড পাইছে 1989ত ঠিক আছে লগতে হস্তীৰ কন্যা যিখন ডকুমেণ্ট্ৰি আছে ঠিক আছে কোনে লিখিছিলে প্ৰবীণ হাজৰিকাই কাৰ ওপৰত লিখিছিলে তোমাৰ প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত লিখিছিলে ঠিক আছে এখন ফিল্ম হয় ঠিক আছে দ্য ডকুমেণ্ট্ৰি ফিল্ম হয় ওকে দ্য ডকুমেণ্ট্ৰি হস্তীৰ কন্যা বাই
প্ৰবীণ হাজৰিকা ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দ্য বেষ্ট বায়োগ্ৰাফিকেল ফিল্ম আচ্ছা আচ্ছা বায়োগ্ৰাফিকেল ফিল্ম হয় বুক নহয় ঠিক আছে যিখন বায়োগ্ৰাফিকেল মুভি হয় কাৰ ওপৰত বনাইছে প্ৰতিমা পাণ্ডে বৰুৱাৰ ওপৰত বনাইছে কোনে বনাইছে তোমাৰ কোনে বনাইছে প্ৰবীণ হাজৰিকাই বনাইছে কি নাম হয় হস্তিৰ কন্যাই কি পাইছে নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছে অ'কে ফাইন এখেত হয় আই থিংক ভূপেন হাজৰিকা অ'কে তো MCQs দিয়া আছে কৰিবা ঠিক আছে তো ইয়াত মই ৰাখিছোঁ নতুন বছৰৰ শুভেচ্ছা চবকে জনালোঁ কিবা যদি থাকে তোমালোকে কমেণ্ট কৰি জনাবা এনচাৰখিনি দিবা লগতে যিমানখিনি পাৰোঁ প্ৰমিছ কৰিছোঁ যে ফ্ৰম নিউ ইয়েৰ কাৰেণ্ট এফেয়াৰ্ছ অসমীয়াত মই লৈ আনিব পাৰিম কমপ্লিট অসমীয়াত হ'ব ঠিক আছে মানে তোমাৰ APSC ৰিলেটেড এণ্ড UPSC ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছসমূহ অকল আছাম স্পেচিফিক নহয় গোটেইখিনি most probably মই পলিটি IR গভৰ্নেন্স সেইখিনি টপিক মই তোমালোকক কৰাম অ'কে ঠিক আছে থেংক ইউ so much